য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে। যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM নহওক, যোনেই PM নহওক, মই সদায় আছোঁ, মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। কি ঘেণ্টা হ'ব তাত? য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে, ফ্ৰী চাউল দি আছে। আৰু কম নেকি? মুখখন মেলিলে বৰ বেয়া কেনেকুৱা? জুবিন গাৰ্গে গছৰ আন্দোলনত গৈছিল। মই জুবিনক ৰাতিপুৱা ফোন কৰিছিলোঁ যে জুবিন এনেকে আমি ফ্লাইঅভাৰখন নিৰ্মাণ কৰিব খুজিছো। জুবিনে মোক কৈছিল, দাদা আপুনি কৈছে যেতিয়া আৰু কালিৰ পৰা মই নাযাওঁ। টিভিটো তেনেকে জুবিনে সুন্দৰভাৱে ইণ্টাৰভিউ দিছিল যে হিমন্ত দাই মোক বুজাই দিছে, গতিকে আৰু মই ফ্লাইঅভাৰখন হোৱাটো বিচাৰো। ই ৰেকৰ্ডত আছে কাৰণে মই ৰেকৰ্ডৰ কথাখিনি কৈ মই সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।